মা মই ভাবিছো সেই ঘৰতে কৰা আলু কেইটামান বোলো মা ঘৰলৈ দি পঠিয়াও নেকি দি পঠিয়াবি আকৌ সেইটোনো মোক সুধিব লাগে নে নহয় সুধি লৈছো আকৌ আপুনি কিবা কয় আকৌ মা তুমি কি ককা ঘৰলৈ যাবা নেকি মই নাযাওঁ শুন দেউতাকে পঠাব লাগিব ৰ'বা তেওঁ সুধি ল'ম দেচোন যদি কাম নাই তেতিয়াহ'লে সেই মা আলুকেইটাকে দিবলৈ পঠিয়াম ককা ঘৰলৈ ময়ো যাম না ককা ঘৰলৈ যাবা ৰ'বা সেই দেউতাৰ লগতে যাবা দেই শুন যাই নাযায় কৈ সুধিব লাগিব ৰ'বা পিছে বোৱাৰী ই নগ'লেও তই যাবি আকৌ দি থৈ আহিবিগৈ নহ'লে বহুত দিন হ'ল মাৰ ঘৰলৈ যোৱাই নাই তই অকল আৰু তলকে ঘৰতে কামবোৰ কৰি থাকিবি আৰু মাজে মাজে যাবি আকৌ মাৰ ঘৰলৈ মাজনী তোলে মনত পৰে নহয় হে তাকে পাই বহুত দিন যোৱাও নাই বাৰু দেই মাজনী চলে হেও ৰ'বচোন বাৰু এওঁ সুধি লওঁ এওঁ যদি নাযায় তেতিয়াহ'লে মই যামগৈ বাৰু ইয়াত কিহৰ আলোচনা চলিছে এই তোৰ কথাই পাতি আছিলোঁ সেই বোলো ঘৰতে খেতি কৰা আলুবোৰ খান্দিলোঁ নহয় এই বোৱাৰীজনী ঘৰত দি থৈ আহা নি কেইটামান নে কি কৰ মোৰ কাম আছে নহয় আজি তুমিয়ে যোৱা আকৌ তুমি নোযোৱা নি হ'ব তেতিয়া আপোনাৰ যদি কাম আছে মই যামগৈ বাৰু গৈ আহিবা আকৌ মাৰ ঘৰলৈ আৰু ইমান দিন হ'ল মাৰ ঘৰলৈ যোৱাও নাই তুমি মায়ে তোমাক দেখি বৰ ভাল পাব লৈ যাবা আলু গুটি আৰু কি আছে নহয় ঘৰত শাক পাচলি লৈ যাবা দেই মালে চব হ'ব বাৰু দিয়ক মাজনী তোমাকো লৈ যাম দেই তুমি আৰু মই দুইজনী যাম নে মা আপুনি যাব নেকি আমাৰ লগত গোটেই সোপানো কেনেকৈ যাবি আহি ঘৰত মন নাথাকিলে মানে লোকৰ গৰুৱে ছাগলী আহি গোটেই বাৰী তহিলং কৰিবহি তহঁতে যা দে মই সেই পিছতে যাম আৰু এদিন সেইটোও হয় বাৰু দেই ইমান গৰু ছাগলীবোৰ সোমাই বেলেগত নিজৰ ঘৰত আকৌ সেইবোৰ নাই লোকৰ ঘৰ আহি প্ৰায় চব খাই পেলাবহি সেইটো কাৰণে দিগদাৰ আকৌ নহ'লে একো নাছিলে বাৰু মই বহুত দিন যোৱা নাই বিয়নী ওচৰলৈ আৰু বিয়নী অহা আহিও বহুত দিন হ'ল পাই মানুহজনী কিবা বেয়াই পাইছে নে কিয়ে পাইছে নে নাই মা বেয়া নাই পোৱা বেয়ানো কেলে পাব তেওঁ সেইকাৰণে লগ ধৰিছিলোঁ আপোনাক আজি আকৌ ঘৰখন আকৌ অকলে এৰি থৈ যাব নোৱাৰে নহয় আকৌ এওঁ যদি কাম আছে আৰু ঘৰত কোন থাকিব হয় নহয় বাৰু হ'ব দিয়া আজি তুমি আৰু মাজনী যোৱাচোন মা ঘৰতে থাকক আৰু এতিয়া পিছে মোক ভাত দিয়া ব'লা মোৰ যাবলৈ দেৰি হৈছে নহয় তোমালোকে আৰু এনেকৈ কথা পাতি থাকিলে মোৰ যোৱা নহ'ব আজি আৰু পাহৰিছিলে আহক খাই লওঁহি মা আপুনিও আহক গোটেইখিনি একেলগে খাই লওঁহি আহক বৈ উলিয়াগে বৈ মানুহজন ক'ত গ'ল বাৰু ইমান দেৰিলৈকে আহি পোৱাহি নাই আনদিনাখন ইমান দেৰি নালাগে নহয় ফোনটো মাৰি আছোঁ ফোনটোও ধৰা নাই কি বা হ'ল বৰ টেনশ্যন হৈছে দেই কি কৰোঁ বাৰু এতিয়া মই ক'ৰবাত কিবা অঘটন হোৱা নাইতো বোৱাৰী সি আহি পোৱাহি নাই নেকি এতিয়ালৈকে নাই পোৱাহি মা ক'ত বা আছে সেই ফোনটো আকৌ মাৰি চাচোন বাৰু ধৰে নেকি অকণমান আগত ফোন কৰিছিলে মা ফোনটো দেখোন ৰিচিভ নাই কৰা মোৰ হ'লে বৰ ভয় লাগিছে দেই কিবা নহ'বলগীয়া ঘটনা নহ'লে হ'ল আৰু দেই ৰচোন অকণমান ধৈৰ্য ধৰ এইবোৰনো কি আবোল তাবোলবোৰ ভাবি আছো তয়ো আনদিনাখন ইমান দেৰি কোনোদিন নকৰে মা আজিহে তেওঁ ইমান দেৰি হৈছে কি বা কৰি আছে তাৰ যে লগৰটো যে সুচিত্ৰ নাম্বাৰটো আছে নাই তোৰ ওচৰত নাই তেওঁৰ লগৰ কাৰোৱে নাম্বাৰ নাই অকণমান ধৈৰ্য ধৰচোন পাবহি চিন্তা কৰি নাথাকিবি ইমান দেৰিলৈকে মানুহটো পোৱাহি নাই মই বাৰু কেনেকৈ চিন্তা নকৰাকৈ থাকোঁ মা সেয়া কোনোবা দৰ্জা মৰা শব্দ শুনিছোঁ আহিছে নেকি ৰচোন সেয়া বাবা তই ইমান দেৰি ক'ত আছিলি আপুনি পালেহি ভালে আপোনাৰ ইমান দেৰি কেলে হ'ল আজি আপুনি ক'ত আছিলেনো ৰাম ৰ'বাচোন ধৈৰ্য ধৰা মই মানুহটো ভালে পালোহি নহয় এতিয়া ইমানবোৰ প্ৰশ্ন সুধিছা মই উত্তৰ কোনফালে দিম বাৰু মইহে জানো মোৰ কিমান টেনশ্যন হৈ আছিলে আপুনি ক'ত আছিলেনো ইমান দেৰি হ'ল আজি কি কৰি আছিলে আপুনি কওকচোন আজি কাম ঢেৰ আছিলে ফাইল কেইটামান আছিলে বহুত পুৰণা সেই ফাইলকেইটা খুচৰি থাকোঁতেই দেৰি হ'লগৈ একদম কামটো শেষ নকৰালৈকে আহিবও নোৱাৰোঁ ধৰিবও নোৱাৰোঁ সেইকাৰণে আকৌ দেৰি হ'ল হ'ব দিয়া টেনশ্যন নল'বা তুমি আপোনাৰ ইমান ফোন কৰি আছে আপুনি ফোনটো ৰিচিভ কৰি ক'ব পাৰে কথাটো ফোনটো বাজি থকা একেবাৰে সঁচলেও গম পাম মই আকৌ পকেটত থাকিলে আকৌ একেবাৰে চাইলেণ্ট হৈ আছিলে ফোনটো ঘৰলৈ আহিব লওঁতেহে দেখিছোঁ আৰু তাৰপৰা বোলো ফোন নকৰোঁ এতিয়া একেবাৰে বোলো ঘৰে পামগৈ আৰু এনেকৈ ভাবি পেলাই ফোনটো নকৰিলোঁ হ'ব দে বোৱাৰী সি ভালে পালেহি নহয় এতিয়া টেনশ্যন ল'ব নালাগে সেই দুইটা ভাতকেইটা খাই অকণমান আৰাম কৰগে যা মই শুওঁগৈ ঠিক আছে মা আপুনি যাওক শুৱগে আমি ভাত কেইটামান খাই লওঁ হ'ব দে ইমান পৰলৈকে ভাত খোৱাই নাই নে আপোনালৈ ৰখি আছিলোঁ আকৌ আপুনি নহ'লে কি মই ভাত খাব পাৰোঁ নেকি কিবা আহক এতিয়া ভাত কেইটামান খাই লওঁ মই অফিচতে খাই আহিলোঁ ভাত ইমান দেৰি হ'ল আজি তাতে ভাতটো খাই আহিবলৈ ক'লে তুমি ভাতটো খাই লোৱা যোৱা মই খাই আহিলোঁ নহয় আপুনি ভাত খাই আহিছে নেকি মই আকৌ আপোনালৈহে ৰখি আছিলোঁ হ'ব দিয়ক খাই আহিলে যদি মই ভাত কেইটামান খাই লওঁগৈ যোৱা বোৱাৰী আকৌ বোলে বজাৰ যোৱাৰ কথা আছিলে মা বজাৰ যোৱাৰ কথা আছিলে আকৌ কেতিয়া যাবি আকৌ দেখোন ওলালে যাবলৈ তেওঁ অফিচৰ পৰা আহি লওক তাৰপিছত যাম আকৌ অফিচৰ পৰা অহাৰ পিছতে যাবি নহ'লে
তেতিয়া যাম বুলি ভাবিছোঁ। সেই বজাৰ মানে সেই ঘৰৰ বস্তু কেইটামান আৰু তাৰপৰা ছোৱালীজনীৰ কাপোৰ দুটামান লওঁ নেকি। তাৰপৰা আমালৈ আৰু বোলো কিয়নো আনিম আৰু থ দেই মোলৈ হ'ল নানিবি দেই। তই সেনে কি ল'বি নিজে, মোলৈ আনিব নালাগে। কিবা আগৰ ভোকে পিন্ধা নাই মই আপোনাৰ কণ হয় পিন্ধিবলৈ। আপুনি আকৌ বাকচত সাঁচি সাঁচি থৈ দিছে, কিনো কৰিব সেইবোৰ। কোৱা পিন্ধিবলৈ দেখোন মই দেখোন ক'তো নাযাওঁৱেই, ঘৰতে থাকোঁ। আৰু ঘৰত আৰু ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ পিন্ধি থাকিম নি আৰু। ঘৰতে পিন্ধিব লাগে আকৌ। আৰু এইবোৰ কাপোৰ সাঁচি কি কৰিব আপুনি, এই ষ্টাইল বেলেগ বেলেগ ওলাই গৈ থাকে। আকৌ পুৰণা হ'ল পুৰণা ষ্টাইল বুলি পিন্ধিবলৈ মন নাযাব পিছত। মোৰ বুঢ়ী মানুহজনী কি হয় ইমান ষ্টাইল, মোলৈ নালাগে আনিব দেই। তই যি ল'বি আৰু মই সেইবোৰ আছেই আগৰবোৰ, এনেই আকৌ বাকচত সোমোৱাই থোৱাহে হ'ব আনি পেলাই। হ'ব বাৰু তেতিয়াহ'লে দিয়ক। পিছত তই ইয়াক ক'লি নাই বজাৰলৈ যোৱা কথা? নহ'লে আৰু যিহে নহয়। তেওঁক কোৱাই নাই মা, তেওঁক কমহে এতিয়া। মই যে কালি যে ড্ৰেছিংখনত কাগজ এখন যে থৈছিলোঁ, কাগজখন কি হ'ল বাৰু? মই বিচাৰি পোৱা নাই যে। কাগজখন মই আপোনাৰ অফিচৰ বেগটোত ভৰাই থৈ দিছোঁ। বস্তু আনি অ'ত পেলাব। মই সামৰি ততে নাপাওঁ। লাগতিয়াল বস্তুবোৰ ভালকৈ সামৰি থ'ব লাগে। বস্তু আৰু য'ত উলিয়াব তাতে থ'ব আৰু। তাতে সৰু ছোৱালীজনী আছে, তাত যদি কাগজবোৰ ফালি পেলাই তেতিয়া কি হ'ব হে? এতিয়া মই ভালকৈ সামৰিলোঁ বুলিহে মই জানো নহয়। আপুনি যে এখন কাগজ বিচাৰি যে ঘূমুতে ফুৰিব বুলি মই গম পাওঁ। হ'ব দিয়াহে, ইমান বকিব নালাগে। মই যাওঁ অফিচলৈ। ৰ'ব হেৰি নহয়, বজাৰ কেইটামান কৰিব লাগিছিল আজি। আপুনি অফিচৰ পৰা সোনকালে আহিব দেই, আমি একেলগে বজাৰ কৰিবলৈ যাম। বজাৰ? কিহৰ বজাৰ আকৌ? এই ঘৰৰ বস্তু কেইটামান আনিবলৈ আছে, তাৰপৰা আকৌ মাইনাৰো কাপোৰ কানি কেইটামান ল'বলৈ আছে। তাৰপৰা এনেকৈ সৰুকৈ আছে আৰু কেইটামান। কিমান দেৰি হ'ব ঠিকান নাই দেই। তোমালোক নহ'লে নিজে গুচি যাবা আকৌ অকলে। কিমাননো দূৰ বজাৰখন, পাৰিবা নহয় নিজে যাব? তইতো সোনকালে আহিব নোৱাৰ নেকি অফিচৰ পৰা? সদায়তো ইমান কাম থাকেনে? তাই সেই বজাৰ কৰিবলৈ যাম বুলি কৈছে, তই সোনকালে আহিবি অফিচৰ পৰা। তাই অকলে যাব নি বজাৰ কৰিবলৈ? এইকণহে বজাৰ, তাই কি অকলে যাব নোৱাৰিব নি? মোৰ কাম আছে বোলো, তহঁতে এইবোৰ একো বুজি নাপাওঁ। হ'ব দিয়ক মা, হ'ব দিয়ক, মই অকলে যাম দিয়ক। পাৰিম নহয় যাব? নহয় অকলে যাবলৈ এনেই বেয়া লাগে যে, সেইটো কাৰণেহে মই আপোনাক লগ ধৰিছিলোঁ। হ'ব দিয়ক, যদি আপোনাৰ কাম আছে মই অকলে যাম বাৰু। ঠিক আছে দিয়া, অকলে যাবাগে তুমি, মই আহিছোঁ। ইয়াৰনো কেতিয়া কাম ছুটি হ'ব আৰু দেই, ভগৱানেহে গম পাব আৰু। তাই দিন সময় নাথাকেই ঘৰখনলৈ। হ'ব দিয়ক মা, একো নাই। মই ৰুমলৈকে যাওঁ বাৰু, অকণমান দীঘল দিওঁগৈ। ঠিক আছে মা, যাওক আপুনি। মই দুপৰীয়া ভাতকেইটালৈ কিবা যোগাৰ কৰোঁ। হ'ব দে। মানুহজন বাৰু কিবা টেনশ্যনত আছে নেকি বাৰু? আজি দুদিনমানৰ পৰা মই তেওঁক লক্ষ্য কৰি আছোঁ। ভালকৈ একো ক'বও নিবিচাৰে, ঘৰতো ইমান টাইম নিদিয়ে, ঘৰলৈ ইমান দেৰিকৈ অহা হৈছে। কি হৈছে বাৰু তেওঁৰ? আজি কেইদিনমানৰ পৰা মানুহটোক বৰ সলনি যেন লাগিছে অ'। কামৰ প্ৰেছাৰবোৰে চাগে বেছিকৈ পাইছে নেকি? এতিয়া ইলেকশ্যনো হ'ব নহয়, সেইকাৰণে চাগে কামবোৰ বেছিকৈ কৰিব লগা হৈছে। হয় দেখি তেওঁৰ বৰ কষ্ট হৈছে অ' মানুহটো। বেয়াও লাগে মোৰ দেখিলে। আমাৰ কাৰণে ইমান কষ্ট কৰি আছে নহয় বাৰু তেওঁ কষ্ট নকৰিলেনো কোনে কৰিব? ঘৰখনত দেখোন আৰু বেলেগ কাম কৰিব পৰা মানুহ নায়েই কোনেও। সেইবোৰ আৰু ভাবিলে একো পাৰেই নাপাওঁগৈ আৰু। যাওঁ ভাতকেইটাতে লাগোংগৈ, আকৌ বজাৰলৈও যাব লাগিব নহয়। ৰ'বা মাজনী, উৎপাত নকৰিবা আকৌ তুমি মানুহৰ আগত। কিনিম ৰ'বা, মই চব কিনি দিম নহয় তোমাক, তুমি চিন্তাই নকৰিবা। দাদা দালি দিব 2 কেজি, চেনি, তাৰপিছত আকৌ অকণমান গুড় দি দিব লগতে। আৰু ৰ'ব কি আছিলে, আৰু পিঁয়াজ এইবোৰ একেবাৰে যিমানখিনি যে নিওঁ আনদিনাখন সিমান পেক কৰাই দিয়কচোন। ঠিক আছে। আজি অকলে আহিলে যে তুমি? অকলে আহিলোঁ আৰু। বাকী মাজনী কেনেকুৱা তোমাৰ, ভালনে? মোৰ ভালেই খুৰা, আপোনাৰ ভালনে? ময়ো আছোঁ আৰু। আহা চকলেট এটাই খাবা আহা, ইমান দিনৰ মূৰত আহিছে অ' ছোৱালীজনী। থেংক ইউ খুৰা। দেউতা? ক'ত আছে দেউতা? তুমি চাগে বেলেগ কামকে দেখিলা মাজনী। দেউতা আহিব নোৱাৰে, দেউতা অফিচত কামত বহুত ব্যস্ত হৈ আছে। নহয় মা, মই দেউতাকে দেখিছিলোঁ, আৰু লগত কোনোবা মানুহ এজনীও আছিলে। মাজনী তুমি সেই ভিৰত বেলেগ কাবাকহে চাগে দেউতা বুলি ভাবিলা। দেউতাৰ নিচিনা চাগে অকণমান একেই দেখিবলৈ মানুহটো, সেইকাৰণে চাগে তুমি দেউতা বুলি ভাবিলা। তেওঁ এতিয়া অফিচত আছে, অফিচৰ পৰা তেওঁ ওলাই আহিব নোৱাৰে এখন বজাৰলৈ। আৰু লগত মাইকী মানুহনো কোন থাকিব? এতিয়া বজাৰত আৰু যোনটো আৰু আছে, তুমি যাকে তাকে দেখি পেলাই দেউতা বুলি চিনি নিদিবা আকৌ মাজনী, মানুহে বেয়া ক'ব নহয়। নহয় মা, সেইটো দেউতাই হয়, মই দেউতাক চিনি পাওঁ। আৰে মাজনী, তোমাক মই কথাটো কৈ আছোঁ, তুমি বুজি পোৱা নাই কেলে? দেউতা এতিয়া ওলাবই নোৱাৰে অফিচৰ পৰা। মই দেউতাক বজাৰলৈ লগ ধৰিছিলোঁ নহয়, দেউতাই আমাৰ দুজনীকে আহিবলৈ ক'লে। তেওঁ অফিচৰ কামত বহুত ব্যস্ত এইকেইদিন। আৰু সেইটো মানুহ ইয়াত কেনেকৈ থাকিব বাৰু? মাজনী তুমি এনেই যাক তাক দেখি পেলাই দেউতা বুলি মাতি নিদিবা দেই। কি যে হ'ব আৰু মাজনী, য'তে ত'তে অকল আৰু দেউতাই কৈ থাকা তুমি। নহয় মা, সেইটো দেউতাই আছিলে। হ'বচোন, হ'ব দিয়া, তুমি এইবোৰ ভাবি থাকিব নালাগে। ভাবি থাকিলে মানে আৰু তুমি যাক তাক দেউতাৰ নিচিনা দেখিবা। আমি বজাৰ কৰোঁ ব'লা। এতিয়া তোমাক মই ধুনীয়া কাপোৰ লৈ দিম নহয়, যাম। মোক কাপোৰ কিনি দিবা নেকি মা? ব'লা তেতিয়াহ'লে আমি বজাৰ কৰোঁগৈ। ব'লা। মা ইমান ধুনীয়া কাপোৰবোৰ ওলাইছিলে অ', একেবাৰে চব ল'বলৈ মন গৈছে মোৰ। বজাৰলৈ গ'লে আৰু সেই তেনেকুৱাই লাগে, কোনটো লওঁ কোনটো নলওঁ নিচিনা লাগে, চব পচন্দ হয় আকৌ। পিছে সেই মাজনী বস্তু পালে চব?
অঁ পালোঁ মা, সেই একেবাৰে বজাৰকেইটা কৰি লৈ আহিলোঁ আৰু। অঁ শুনকচোন কথা এটা, মানে মাজনী মানে সঁচাকৈ দেই আমাৰ। অঁ কি হ'ল আকৌ? বজাৰৰ সেই মানুহৰ ভিৰত সেই বেলেগ মানুহকে বাপেক বুলি দেউতা তাকে চিঞৰি আছিলে নহয় তাই। মই বোলো মনে মনে থাকোঁ, বেলেগৰ মানুহক দেউতা বুলি মাতিলে দিবহি বোলে আহি পেলাই ঠিকছে ধৰি লৈ। তাৰপিছত আকৌ কৈছে বোলে সেই দেউতাৰ লগত বোলে আৰু বোলে কোনোবা বোলে মাইকী মানুহজনী আছিলে বোলে। মোৰ এনেকুৱা হাঁহি উঠিছে নহয় ছোৱালীজনী, মানে তাই সেই ভিৰত চাগে কোনোবা চাগে বাপেকৰ নিচিনা একেই দেখিলে মানুহ কোনোবা, তাকে সেই দেউতা বুলি মাতিছিলে হেৰ। অঁ হয় নেকি? এই মাজনী সেই সৰু ছোৱালী নহয় জানো, তাই চাগে অকণমান একেই দেখিলে আৰু সেইকাৰণে চাগে মাতিছে আকৌ। সেইখন কৈছে হেৰ। মই বোলো বেলেগে শুনিলে বোলো ঠিক চাই বহি দুজনীকে ধৰি লৈ ইয়াত। বাপেকৰ এইফালে টাইমে নাই, এই অফিচৰ কামৰ পৰা একদিন ইমান দেৰিকে আহিছে, তেওঁ আকৌ সেই বজাৰখন আহিলে বা ক'ত সময় পাব বাৰু হে। হয় দেহি, ল'ৰাটো এদিন বৰ কষ্ট হৈছে পাই। হয় বাৰু। পিছে তই সেই অকণমান আৰাম কৰ, ময়ো সেই ৰুমলৈকে যাওঁগৈ। অঁ ঠিক আছে মা। এনেকুৱা শাহু যাতে চবেই পাওক আৰু দেই, মোক একেবাৰে ইয়াত নিজৰ ছোৱালী কৰি ৰাখিছে আৰু। বোৱাৰীৰ নিচিনা সেই ভাৱটো মনলৈ নাহেই মোৰ, নিজকে ছোৱালী নিচিনাহে লাগে। সঁচাকৈ আকৌ ইমান বুজি পাই, ইমান মৰম কৰে মোক। হেৰা কি ভাবি আছা তুমি? অঁ সেই নাই, কথা এটাই ভাবি আছোঁ। অঁ আপুনি পালেহি নেকি? ইমান সোনকালে আহিলে যে? সোনকালে গুচি আহিলো। কিমান কাম কৰিবা, একদম মোৰ মাথা কামুৰি গৈছেগে। পিছে বজাৰ কৰা হ'ল তোমাৰ? হ'ল বজাৰ কৰিলোঁ মই। অঁ বজাৰত কি হ'ল আকৌ শুনক আকৌ জমনি। মাই নাইনো কাক দেখিলে আপুনি বুলি লোকে গোটেইখন দেউতা বুলিকে মাতি আহিছে নহয়। হয় নেকি? মই বোলো সেই তই যাক তাক নামাতিবি বোলো দেউতা বুলিকে, মানুহে কি ভাবিব বোলো। তাক কৈছোঁ মই বাপেৰ বোলো সেই মোৰ লগত বজাৰ কৰিবলৈ আহিবলৈকে ছুটি নাই, এই কি কয় অফিচত আছে বোলো এতিয়া, তোৰ ইয়াত বোলো বাপেৰ নাই বোলো ইয়াত। আকৌ কি কৈছে গম পাই নাই, দেউতাৰ লগত বোলে কোনোবা বোলে মাইকী মানুহজনীও আছিলে বোলে। মোৰ ইমান হাঁহি উঠিছে নহয় ছোৱালীজনী। মই তই কাক দেখিল ঠিক নাই আৰু দেই, চবকে বোলো দেউতাকে বোলো এই মাতি নাথাকিবি পাই। মই সেই অফিচৰ কামৰ পৰা দিনটো ওলাবলৈ পোৱা নাই, ক'ত বজাৰলৈ যাম আৰু। মাইনাও যে সৰু ছোৱালী নহয় জানো, বেলেগ কাৰোবাক দেখিলে চাগে, মই বুলি ভাবিলে নেকি ঠিক নাই। তাকে কৈছোঁ, তই বোলো এখন মাকহে মাৰিলোঁ মানুহৰ মাজত। তাকে কৈছোঁ মই তাইক, দেউতা বোলো অফিচত ইমান ব্যস্ত, এদিন ঘৰলৈ অহা দেৰি হৈছে, ক'ত বোলো বজাৰ কৰিবলৈ আহিবলৈ সময় পাব। মাজনী যে কি হ'ব আৰু। পিছে হেৰি কৰাচোন, মোলৈ পানী গিলাচ লাগে যোৱা। হ'ব দিয়ক। ভাল পাইছিলোঁ আজি দেই। মা কচোন। আছোঁ হে, কাম কৰিহে আছোঁ। তই কি কৰিছ? ভাত পানী খালি নাই? বাকী ভালেই আছোঁ আৰু দেই। পিছে ভালেই কেলে? কি কোনে কৈছে? কেতিয়া? দেৰি হৈছে বাৰু অহা। নহয় নেকি মা? সেই কি কথা ক'ব লাগিছ? নহয় বেলেগক কাৰোবাক দেখিলে চাগে। নহয় বেলেগ কোনোবাই হয় মা, মই ইয়াক ভালকৈ চিনি পাওঁ, আৰু এওঁ মোক কেতিয়াও এনেকৈ কৰিব নোৱাৰে মা। আৰু তই তোৰ জোৱাইৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখ। তই ইমান দিন জোৱাইক পালি, তই কি গম নাপালে নেকি? বেলেগৰ কথা শুনিবলৈ কি দৰকাৰ আৰু তেওঁৱে যে হয়তো কি ঠিক সিহঁতিতো দেখিছে হাতৰ পৰা ধৰিব পৰা নাই নহয় কোন হয়। আৰু তেওঁ অফিচতে বিজি এইকেইদিন, বহুত কাম, তেওঁ কামৰ প্ৰেছাৰত ক'তো ওলাবই পৰা নাই, ক'ত ঘূৰি ফুৰিব আকৌ। আৰু এইবোৰ কথা যোনে ক'বলৈ আহে নহয় ঠিকছে গালি পাই পেলাই পঠিয়াবি। আৰু তই মোক এইবোৰ ফোন কৰি এইবোৰ কথা কৈ থাকিবি, এনেই টেনশ্যন দিবলৈ। হ'ব ৰাখিছোঁ দিয়া। কথাবোৰ কি হৈছে বাৰু? মানুহবোৰ যিমান নহয়, যাক তাক দেখিব এনেই মানে যিটিখন কৈ দিব। মাকো এতিয়া টেনশ্যন দিছে, আকৌ মায়ে আকৌ মোক টেনশ্যন দিছে, মানে উপায় নাই আৰু। যদি সঁচাকৈ হয় তেতিয়া? নাই এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। আৰু তেওঁ মোৰ লগত এনেকুৱা কেতিয়াও কৰিবই নোৱাৰে। মোৰ বাহিৰে তেওঁ বেলেগ নাৰীৰ লগত কেতিয়াও সম্পৰ্ক স্থাপন কৰিবই নোৱাৰে। মানুহবোৰে এনেই মানে এটা দুটা উলিয়াব আৰু লোকৰ সংসাৰ জুই লগাবলৈ বিচাৰে। কি ঠিক সেয়া তেওঁ অফিচৰ কোনোবা লগৰো হ'ব পাৰে। মানে মানুহবোৰৰ নহয় চিন্তাধাৰাবোৰ যে কেনেকুৱা হৈ গৈছে আজিকালি। এইবোৰ কথা ভাবি থাকিলে নিজৰ মূৰটো নিজে গৰম কৰা বাদে বেলেগ একো নাই। মানুহবোৰে মানে দেখিব এটা, ক'ব এটাতে দুটা, মানে এনেই মানে লোকৰ ঘৰ সংসাৰ ধ্বংস কৰিবলৈ আহে দেই। মই মোৰ মানুহজনক ভালকৈ চিনি পাওঁ, তেওঁ এনেকুৱা কেতিয়াও কৰিব নোৱাৰে। তেওঁ এজনী ছোৱালী সন্তানো আছে। মোক বাৰু এনেকুৱা কৰিলেও তাই মুখলৈ চাই তেওঁ এনেকুৱা কেতিয়াও কৰিব নোৱাৰে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে মোৰ মানুহজনৰ ওপৰত। মই বেলেগৰ কথা কেতিয়াও নুশুনো। যাওঁ, মোৰ ঢেৰ কাম আছে, সেয়াকে কৰোঁগৈ। নহ'লে মোৰ বেলেগৰ কথা শুনি নিজৰ মূৰটো গৰম কৰি পেলাই ল'লে একো কাম নহ'ব মোৰ। আমাৰ মাক অকৰি মকৰি পাই যে, সেইকাৰণে যোনে যিটো কথা শুনাই মানে। সেই মানুহজনীকেইটা টেনশ্যন দি মাৰিছে নহয় বাৰু।